আছামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এটা আপডেট আহিছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুদেৱে তেওঁ এটা পোষ্টযোগে জনাইছে যে লখিমপুৰ আৰক্ষীয়ে আজি প্ৰবঞ্চনামূলক কাৰ্যকলাপৰ সৈতে জড়িত এজন ব্যক্তিক আটক কৰিছে, যিয়ে পঞ্জীয়ন আৰু বীমা মাচুলৰ নামত বাণীকান্ত কাকতি বঁটা স্কুটি বঁটাৰ ছাত্ৰী হিতাধিকাৰীসকলৰ পৰা ধন সংগ্ৰহ কৰাৰ প্ৰচেষ্টা চলাই আহিছিল। মই স্পষ্ট কৰি দিব বিচাৰোঁ যে স্কুটি বঁটা আঁচনি সম্পূৰ্ণৰূপে বিনামূলীয়া আৰু তাৰ বাবে কোনো শুল্ক বা মাচুল পৰিশোধ কৰিব নালাগে। মই সকলো শিক্ষাৰ্থীক সতৰ্ক হৈ থাকিবলৈ, অজ্ঞাত উৎসৰ পৰা অহা কল বা বাৰ্তাত সঁহাৰি নিদিবলৈ আৰু এনেধৰণৰ ধন সংগ্ৰহৰ যিকোনো প্ৰচেষ্টাৰ উমান পালে তৎক্ষণাত আছাম পুলিচক অৱগত কৰিবলৈ অনুৰোধ জনাইছোঁ। আচলতে যিসকল ছাত্ৰী আছে তেওঁলোকৰ যোনটো স্কুটি পঞ্জীয়ন বা বীমা মাচুলৰ নামত যদি কোনোবাই যদি ধন সংগ্ৰহ কৰিবলৈ যদি আপোনালোকক ফোন কৰে বা পইচা বিচাৰে, তেতিয়াহ'লে তেওঁ শিক্ষামন্ত্ৰীজনে কৈছে কোনো ধৰণৰ পইচা নিদিবলৈ কৈছে, লগতে আছাম পুলিচক জনাবলৈ কৈছে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।